আজি মই এটা বিশেষ ৰেচিপি লৈ আহিছোঁ আৰু আজি শ্বেয়াৰ কৰিব লোৱা ৰেচিপিটো হৈছে এটা পিঠা ৰেচিপি। ইয়াত মই লৈছোঁ 1.5 লিটাৰ গাখীৰৰ সৰ আৰু আধা বাটি চেনি। মই চেনিখিনি গুড়ি কৰি লৈছোঁ মিক্সিত আৰু এতিয়া গাখীৰৰ সৰৰ লগত মই চেনিখিনি ভালদৰে মিহলাম। ইলেক্ট্ৰিক বিটাৰ ব্যৱহাৰ কৰিব পাৰে বা চামুচেৰে কৰিব পাৰে। মই প্ৰথমতে মেচিনটো অন নকৰাকৈ এইদৰে গাখীৰৰ সৰৰ লগত চেনিখিনি মিহলাই লৈছোঁ, কিয়নো বিটাৰটো যদি প্ৰথমতে দি দিওঁ তেতিয়াহ'লে চেনি গুড়িবোৰ চব মুখলৈকে উৰি আহিব। মই অলপ সময় ইলেক্ট্ৰিক বিটাৰটো ইউজ কৰাৰ পিছত চামুচেৰে ফেটিম। গাখীৰখিনি যেতিয়া আমি এইদৰে ফেটি যাম, গাখীৰৰ সৰখিনি ডাঠ হৈ আহে, দেখিছেনে বাৰু? এতিয়া মই চামুচৰ ব্যৱহাৰ কৰিছোঁ আৰু এতিয়া অকণমান জোৰে খৰকৈ মই গাখীৰৰ সৰখিনি ফেটি ল'ম। খুব কম সময়ৰ ভিতৰত হয় আৰু অতি সোৱাদৰ হয়। সৰুতে আমি সকলোৱে খাইছিলোঁ। এতিয়া মই গাখীৰৰ সৰৰ পৰা এইখিনি বাটাৰখিনি আঁতৰাই থ'ম। যিহেতু ইয়াত চেনি আছে, এইখিনি খাবলৈ বৰ সোৱাদ হয়। এটা পাত্ৰত মই এইখিনি তুলি থ'ম আৰু তুলি থোৱাৰ পিছত এইখিনি মই ফ্ৰিজত থৈ দিম। দেখিছেনে কিমানখিনি ওলাইছে? অলপ গাখীৰ আছে এই তলত, এইখিনি মই এই ডাঙৰ পাত্ৰটোত মিহলাই দিম আৰু ফ্ৰিজত থৈ দিম যাতে মাখনখিনি বা বাটাৰখিনি টান হৈ থাকে। এতিয়া গাখীৰখিনি আমি মিহলাম চুজিখিনি মই গুড়ি কৰি লৈছোঁ। মিক্সিত এবাৰ ঘূৰাই ল'ব, বেছি ভাল হয়। সহজ নল'লেও হয়, কিন্তু ল'লে বেছি ভাল হয়। আৰু এইদৰে গাখীৰখিনিৰ লগত মই চুজিখিনি মিহলাই থ'ম। আন্দাজমতে মিহলাইছোঁ, কোনো নিৰ্দিষ্ট পৰিমাণ ইয়াত নাই। আৰু আধা ঘণ্টাৰ কাৰণে ঢাকি থৈ দিম। আধা ঘণ্টাৰ পিছত আমাৰ চুজিখিনি চাওঁচোন কেনে হৈছে। এয়া দেখিছেনে বাৰু? চুজিয়ে গোটেইখিনি গাখীৰ শুহি লৈছে। এতিয়া ইয়াত মই অকণকৈ গাখীৰ মিহলাম। গাখীৰ আগতে গৰম কৰি ঠাণ্ডা কৰি লোৱা গাখীৰ হয় আৰু গাখীৰ একেলগে নিদিওঁ, অলপমান দিম। তাৰ আগতে মই ইয়াত দি দিছোঁ আধা কাপ ময়দা বাইণ্ডিঙৰ কাৰণে। পিঠাখনত ময়দা দিলে দেখাত ধুনীয়া হোৱাৰ লগতে বাইণ্ডিঙত সহজ হ'ব। আৰু এইদৰে গাখীৰৰ লগত ময়দা আৰু চুজিখিনি মিহলাই ল'ম। গাখীৰ কম পৰিমাণত দিম যাতে বেটাৰটো আমাৰ পাৰফেক্ট হয়। আৰু অকণ গাখীৰ দিছোঁ ইয়াত। এইখিনিতে মই আপোনালোকলৈ বিশেষ অনুৰোধ, আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় আৰু মোৰ চেনেলটো প্ৰথমৰ বাবে চাইছে, ছাবস্ক্ৰাইব কৰিব। যদি এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিবচোন প্লিজ। আপোনালোকে চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। ভাল পালে লাইক কৰিব আৰু কমেণ্ট কৰিব। এতিয়া এখন টাৱা ননষ্টিক মই গৰম হ'ব দিছোঁ আৰু ঘোলটো এইদৰে 1 টেবুল চামুচ দি দিছোঁ আৰু চামুচৰ সহায়ত এইদৰে বহল কৰি দিছোঁ। ঘিউ বা তেল টাৱাখনত একো দিব নালাগে। প্ৰথম টাৱাখন অকণমান গৰম কৰি ল'ব আৰু তাৰপিছত ল' ফ্লেমত একেবাৰে কম জুইত পিঠাখন ভাজিব। দেখাত পিঠাখন খুব পাতল লাগিছে আৰু ভাঙিব যেন লাগে, কিন্তু নহয়। খাবলৈ সোৱাদ হোৱাৰ লগতে বনাবলৈও সহজ। আৰু সকলোতকৈ ভাল যে ফ্ৰিজত আপোনালোকে পিঠাখন এয়াৰটাইট কণ্টেইনাৰত থৈ কমেও 2 সপ্তাহমান খাব পাৰে। ফ্ৰিজত থোৱাৰ কথা সেইকাৰণে কৈছোঁ, কাৰণ যিহেতু বাটাৰ থাকে ভিতৰত, সেইখিনি গলি যোৱাৰ সম্ভাৱনা থাকে কাৰণে ফ্ৰিজত থোৱা হয়। আৰু চেঁচা পিঠাখনৰ সোৱাদেই বেলেগ। এয়া দেখিছেনে বাৰু? এইদৰে লাহে খুব আলফুল হাতেৰে পিঠাখন আমি লুটিয়াই ল'ব লাগিব। ওপৰত যেতিয়া এনেকুৱা বুৰবুৰণি উঠি যাব নহয়, তেতিয়া গম পাব যে পিঠাখন তলফালৰ পৰা হৈ আহিছে। এতিয়া আমি উলটিয়াই দিম। এয়া অলপ ফটা যেন লাগিছে, কিন্তু নাফাটে, আকৌ যোৰা লাগি যাব। আৰু 2 মিনিটমান এইদৰে ৰাখিম আৰু বেছি সময় ৰাখিব নালাগে দেই। এইখিনি এইদৰে লুটিয়াই দিলোঁ, দেখিছেনে? এতিয়া এখন পিঠা আমি নমাই থ'ম। এইদৰে আমি আটাইকেইখন পিঠাই বনাই ল'ম। তলৰ ছাইডটো ভালদৰে ৰঙচুৱা হোৱাৰ পাছতে আমি লুটিয়াম আৰু উল্টা ছাইডটো আমি অলপ সময়হে জুইত ৰাখিব লাগিব। এইদৰে মই আটাইকেইখন পিঠা বনাই লৈছোঁ আৰু এখন আপোনালোকক দেখুৱাই দিছোঁ। পিঠাবোৰ মই থাল এখনত মেলি থৈ দিছোঁ যাতে সোনকালে ঠাণ্ডা হয়, কিয়নো পিঠাৰ ভিতৰতে আমি মাখনখিনি ৰোল কৰি ভৰাম আৰু সেইটো কৰিলে পিঠাকেইখন ঠাণ্ডা হ'বই লাগিব, নহ'লে মাখন গলি যাব। আৰু এইখন দেখিছেনে কি সুন্দৰ হৈছে? আলফুল হাতেৰেও কৰিব এনেকৈ। আৰু যদি টাৱাখন আপোনালোকৰ বেছি গৰম যেন পায়, তেতিয়াহ'লে এখন পিঠা বনোৱাৰ পাছত সিখন পিঠা দিয়াৰ আগতে আপোনালোকে পানী এচিটা মাৰি দিব। এতিয়া এখন পিঠাখন মই এইদৰে লুটিয়াই ল'ম আৰু 2-3 ছেকেণ্ডৰ কাৰণে থৈ পেলাই এইখন মই নমাই থৈ দিম। এইদৰে মই আটাইকেইখন পিঠা বনাই ল'লোঁ। আৰু এতিয়া পিঠাখনৰ বগা অংশটো মই তলৰ ফালে দিম আৰু ৰঙচুৱা অংশটো ওপৰত ল'ম। এইদৰে বগা ফালটো তলত থাকিব, ৰঙচুৱাটো ওপৰত। ইয়াতে দি দিম মই অলপ আগতে বনোৱা মাখনখিনি, অকণ দি দিলোঁ ইয়াত আৰু এইদৰে ৰোল কৰি যাম। আপোনালোকে পিঠাটো নিশ্চয় খাই পাইছে। আমি গাখীৰ পিঠা বুলি কওঁ, বহুতে সৰ পিঠা বুলি কয়, মাখন পিঠা বুলিও কয়। এইদৰে ৰঙা ছাইডটো ওপৰত লৈছোঁ, বগা ছাইডটো তলত দিছোঁ
আকৌ ইয়াতো এইদৰে মাখন অকণ দি দিম আৰু ৰোল কৰি যাম বনাবলৈ সহজ খাবলৈ সাংঘাতিক সোৱাদ মুখত দিলে পমি যায় এইদৰে মই আটাকেইখন পিঠা ৰোল কৰি বনাই লৈছোঁ দেখিবলৈ কিমান ধুনীয়া হয় নহয়নে বাৰু আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টো চাই ভাল পাব আশা ৰাখিছোঁ আৰু জনাব দেই কমেণ্ট বক্সত কেনে পায় এইখিনিতো মই মাখন দি দিলোঁ আৰু এইদৰে ৰোল কৰি দিম আৰু মই সেইখিনি ঘোলেৰে প্ৰায় 14খনমান পিঠা বনালোঁ কিমান সুন্দৰ হৈছে নহয়নে বাৰু আজিলৈ আহিছোঁ বনাওক খাওক খুৱাওক আৰু ভালে থাকক অতি সোনকালে লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে